নমস্কাৰ। আপুনি বাৰু আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টত লাইক ভিউজ, ফলোৱাৰ্ছ, কমেণ্ট বঢ়াব বিচাৰে নেকি? যদি বিচাৰে, তেনেহ'লে এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা এটা ৱেবছাইট, যিটো ৱেবছাইট বহুতে ব্যৱহাৰ কৰি বৰ্তমান সময়ত নিজৰ একাউণ্টত লাইক ভিউজ, ফলোৱাৰ্ছ ইনক্ৰিজ কৰি আছে। তাৰ বাবে আপুনি গুগল বা ক্ৰমত আহি চাৰ্চ কৰিব লাগিব প্ৰিজেন.in, PRYZEN.in। প্ৰিজেন.in চাৰ্চ কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। এতিয়া আপোনালোকে ইয়াত এটা একাউণ্ট বনাব লাগিব। একাউণ্ট বনাবৰ কাৰণে তলতে দেখা পাব কণ্টিনিউ উইথ গুগলৰ এটা অপশ্যন, নহ'লে ক্ৰিয়েট নিউ ইউজাৰ অপশ্যনটোত ক্লিক কৰি ইয়াতে ফৰ্মখন ফিল আপ কৰি আপুনি একাউণ্টটো বনাব পাৰে। নহ'লে ইয়াতে আপোনালোকে যোনটো দেখা পাইছে কণ্টিনিউ উইথ গুগল কৰি আপোনালোকে ডাইৰেক্ট একাউণ্টটো বনাই ল'ব পাৰে। মই কণ্টিনিউ উইথ গুগল কৰি দিছোঁ। তাৰপাছতে দেখা পাব আপোনালোকৰ মোবাইলত যিমানকেইটা জিমেইল আছে ইয়াতে শ্ব' কৰিব। আপোনালোকে যিকোনো এটা জিমেইল চিলেক্ট কৰিব। জিমেইলটো চিলেক্ট কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। ইয়াত এভেইলেবল বেলেঞ্চ, টোটেল স্পেণ্ড সকলোবোৰ দেখা পাব। আৰু তলতে আহি পেলাই দেখিব কেটেগৰী আৰু ছাৰ্ভিচ বুলি দুটা অপশ্যন। আপোনালোকে পোনপ্ৰথমে কেটেগৰীটোত চিলেক্ট কৰি দিব। তাৰপাছতে দেখিব ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ, কমেণ্ট, ভিউজ, ফেচবুক ফলোৱাৰ্ছ, ফেচবুক লাইক সকলোবোৰ ছাৰ্ভিচৰ কেটেগৰীবোৰ ইয়াতে দেখিবলৈ পাব। এতিয়া আপোনালোকে তলত দেখিব ছাৰ্ভিচ বুলি অপশ্যন। যদি আপোনালোকে ইনষ্টাগ্ৰাম লাইক ল'ব বিচাৰে তেনেহ'লে IG লাইকত ক্লিক কৰি দিব কেটেগৰীত। তাৰপাছত ছাৰ্ভিচত যাব। ছাৰ্ভিচত যোৱাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন লাইকৰ লিষ্ট আহিব। ইয়াতে দেখিছে আপোনালোকে 1K লাইক অনলি 7 ৰুপিজৰ পৰা ষ্টাৰ্ট, অৰ্থাৎ 7 টকাত আপোনালোকে 1000 লাইক ইয়াত পাই যাব। তাৰপাছত তলত আহিব। তলত অহাৰ পাছত লিংকৰ অপশ্যনটো আপোনালোকে যোনটো প'ষ্ট বা ৰীলত লাইক ল'ব বিচাৰে সেইটো লিংক ইয়াত পেষ্ট কৰি দিব। তলতে কোৱান্টিটি অপশ্যনত কিমান ল'ব বিচাৰে সেইটো দি দিব আৰু ছাবমিট অৰ্ডাৰত ক্লিক কৰি আপোনালোকে অৰ্ডাৰটো লগাই দিব পাৰে। আৰু তলতে আপোনালোকে দেখিবলৈ পাব জইন আৱাৰ গ্ৰুপ। জইন আৱাৰ গ্ৰুপটোত ক্লিক কৰি পেলাই আপোনালোকে আমাৰ অফিচিয়েল গ্ৰুপত জইন হ'ব পাৰে, যাতে আপোনালোকে সকলোতকৈ প্ৰথমে আমাৰ অফাৰবোৰৰ আপডেট হোৱাটছএপৰ যোগেৰে পাব পাৰে। তাৰ পাছতে আপোনালোকে ওপৰত আহিব। যিহেতু ইয়াত অৰ্ডাৰ লগাবৰ কাৰণে আপোনাৰ একাউণ্টত পইচা থাকিব লাগিব, অৰ্থাৎ পে'মেণ্ট থাকিব লাগিব। পোনপ্ৰথমে আপোনালোকে অৰ্ডাৰ লগোৱাৰ আগত ইয়াত পে'মেণ্টটো এড কৰিব। পে'মেণ্টটো কেনেকৈ এড কৰিব আমি ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ওপৰত দেখিছে এটা 3 লাইনৰ অপশ্যন, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছতে এড ফানৰ অপশ্যনত যাব। এড ফান বুলি অপশ্যনটোত যোৱাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন ভাৰত পে' QR কোড অপেন হ'ব। এতিয়া পোনপ্ৰথমে আপোনালোকে এই QR কোডখনৰ এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ আপোনালোকে ফেমপে', গুগল পে', ফোনপে' য'ৰ পৰাই পে'মেণ্ট কৰে তাৰ পৰাই আপোনালোকে যোনটো এপ ইউজ কৰে সেইটো এপৰ পৰা পে'মেণ্ট কৰিব। আপোনালোকে ইয়াত 1 টকা এটা এড কৰি পোনপ্ৰথমে ট্ৰাই কৰিব পাৰে। আপোনালোকে পে'মেণ্টটো কৰাৰ পাছতে আপোনালোকে যদি ফোনপে'ৰ পৰা পে'মেণ্ট কৰে তেনেহ'লে তলতে দেখিব এটা UTR ID বুলি অপশ্যন। এই UTR IDটো কপি কৰিব। ইয়াত দুটা ID আপোনালোকে দেখিবলৈ পাব, এটা ট্ৰানজেকশ্যন ID, এটা UTR ID। যোনটো তলত আছে UTR ID বুলি লিখা সেইটো কপি কৰিব। কপি কৰাৰ পাছতে পুনৰ ৱেবছাইটটোত যাব। আপোনালোকে এণ্টাৰ UTR IDত গৈ পেলাই সেই IDটো পেষ্ট কৰিব আৰু যিমান পে'মেণ্ট এড কৰিছিলে সেইটো মাৰি পেলাই এড ফান অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকৰ পে'মেণ্টটো ইয়াত এড হৈ যাব। যদি আপোনালোকে ফেমপে'ৰ পৰা পে'মেণ্ট কৰে তেনেহ'লে আপোনালোকে ফেমপে'ৰ পৰা পে'মেণ্টটো কৰিব। আপোনালোকে ফেমপে'ৰ পৰা পে'মেণ্ট কৰাৰ পাছতে তলত দেখিবলৈ পাব এটা ভিউ ডিটেইলছ বুলি অপশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে তলত দেখিব TXN ID বুলি এটা আৰু এটা UTR ID। আপোনালোকে ওপৰত যোনটো দেখা পাব UTR ID সেই IDটো কপি কৰিব। কপি কৰি পেলাই আপোনালোকে পুনৰবাৰ এপটোত আহি পেলাই ইয়াত UTR IDৰ জেগাত IDটো বহাই পেলাই যিমান পে'মেণ্ট কৰিছে সেইটো বহাই দিব। আপোনালোকৰ পে'মেণ্টটো এড হৈ যাব।